25 হেক 26 রান করেছিল দীপশিকা কুমারী নাথ। সন্দেহ মানে যেনেকে তাই ভয় করে মোৰ অলপ ডাউট লাগি আছে, ভালকে গেছে, কাপোৰ কানি পিন্ধি গেছে আৰু লগতে পইচাও লৈ গেছে। আৰু আজিকালি মানে 10,000 মান টাকা লৈ গৈছিলে, তাৰ লগত পইচা পেঞ্চন কিবা কৰা পইচা আছিলে। বেগখনো নাই, বেগখনো তাৰ ওচৰত পোৱা নাই, আমাকো দিয়া নাই, সমজাই বেগখন আছে। আৰু লগতে মোবাইলটো কিনি আনে আৰু আধাৰ কাৰ্ড পান কাৰ্ড যিখিনি ডকুমেণ্ট আছে তাৰ লৈ গৈছে, এইখিনি লৈ গৈছে। লৈ যোৱাৰ পাছত আমি তেনেকে অলপ ডাউট লাগিছে অলপমান, মানে যদিও ইয়াৰ পৰা কিবা কাৰণত ব্ৰেইনৰ কিহত ওলাই গ'ল, কিন্তু সিটো তাতে যাই পানীৰ পৰা মৰাটো মোৰ অলপ ডাউট লাগে না। কোনোবা ল'ৰা, কোনোবা দুজন গুণ্ডা ল'ৰা, কিবা ধৰণৰ মদ খোৱা ল'ৰা, আজিকালি হোলীৰ দিন আছিলে, কোনোবা সেনে ধৰণৰ পিছা কৰি ছোৱালীজনীক ছাইড লৈ যায়, কিবা কানি কৰি ধৰি লওক পইচা পাতি কাঢ়ি পাছত আৰু তাতে মাৰি ধৰি তাতে পানীতে পেলাই দি 25 হেক 26 ৰান কৰিছিল দীপশিকা কুমাৰী নাথ। সন্দেহ মানে যেনেকে তাই ভয় কৰে মোৰ অলপ ডাউট লাগি আছে, ভালকে গেছে, কাপোৰ কানি পিন্ধি গেছে আৰু লগতে পইচাও লৈ গেছে। আৰু আজিকালি মানে 10,000 মান টাকা লৈ গৈছিলে, তাৰ লগত পইচা পেঞ্চন কিবা কৰা পইচা আছিলে। বেগখনো নাই, বেগখনো তাৰ ওচৰত পোৱা নাই, আমাকো দিয়া নাই, সমজাই বেগখন আছে। আৰু লগতে মোবাইলটো কিনি আনে আৰু আধাৰ কাৰ্ড পান কাৰ্ড যিখিনি ডকুমেণ্ট আছে তাৰ লৈ গৈছে, এইখিনি লৈ গৈছে। লৈ যোৱাৰ পাছত আমি তেনেকে অলপ ডাউট লাগিছে অলপমান, মানে যদিও ইয়াৰ পৰা কিবা কাৰণত ব্ৰেইনৰ কিহত ওলাই গ'ল, কিন্তু সিটো তাতে যাই পানীৰ পৰা মৰাটো মোৰ অলপ ডাউট লাগে না। কোনোবা ল'ৰা, কোনোবা দুজন গুণ্ডা ল'ৰা, কিবা ধৰণৰ মদ খোৱা ল'ৰা, আজিকালি হোলীৰ দিন আছিলে, কোনোবা সেনে ধৰণৰ পিছা কৰি ছোৱালীজনীক ছাইড লৈ যায়, কিবা কানি কৰি ধৰি লওক পইচা পাতি কাঢ়ি পাছত আৰু তাতে মাৰি ধৰি তাতে পানীতে পেলাই দি 25 হেক 26 ৰান কৰিছিল দীপশিকা কুমাৰী নাথ। সন্দেহ মানে যেনেকে তাই ভয় কৰে মোৰ অলপ ডাউট লাগি আছে, ভালকে গেছে, কাপোৰ কানি পিন্ধি গেছে আৰু লগতে পইচাও লৈ গেছে। আৰু আজিকালি মানে 10,000 মান টাকা লৈ গৈছিলে, তাৰ লগত পইচা পেঞ্চন কিবা কৰা পইচা আছিলে। বেগখনো নাই, বেগখনো তাৰ ওচৰত পোৱা নাই, আমাকো দিয়া নাই, সমজাই বেগখন আছে। আৰু লগতে মোবাইলটো কিনি আনে আৰু আধাৰ কাৰ্ড পান কাৰ্ড যিখিনি ডকুমেণ্ট আছে তাৰ লৈ গৈছে, এইখিনি লৈ গৈছে। লৈ যোৱাৰ পাছত আমি তেনেকে অলপ ডাউট লাগিছে অলপমান, মানে যদিও ইয়াৰ পৰা কিবা কাৰণত ব্ৰেইনৰ কিহত ওলাই গ'ল, কিন্তু সিটো তাতে যাই পানীৰ পৰা মৰাটো মোৰ অলপ ডাউট লাগে না। কোনোবা ল'ৰা, কোনোবা দুজন গুণ্ডা ল'ৰা, কিবা ধৰণৰ মদ খোৱা ল'ৰা, আজিকালি হোলীৰ দিন আছিলে, কোনোবা সেনে ধৰণৰ পিছা কৰি ছোৱালীজনীক ছাইড লৈ যায়, কিবা কানি কৰি ধৰি লওক পইচা পাতি কাঢ়ি পাছত আৰু তাতে মাৰি ধৰি তাতে পানীতে পেলাই দি 25 হেক 26 ৰান কৰিছিল দীপশিকা কুমাৰী নাথ। সন্দেহ মানে যেনেকে তাই ভয় কৰে মোৰ অলপ ডাউট লাগি আছে, ভালকে গেছে, কাপোৰ কানি পিন্ধি গেছে আৰু লগতে পইচাও লৈ গেছে। আৰু আজিকালি মানে 10,000 মান টাকা লৈ গৈছিলে, তাৰ লগত পইচা পেঞ্চন কিবা কৰা পইচা আছিলে। বেগখনো নাই, বেগখনো তাৰ ওচৰত পোৱা নাই, আমাকো দিয়া নাই, সমজাই বেগখন আছে। আৰু লগতে মোবাইলটো কিনি আনে আৰু আধাৰ কাৰ্ড পান কাৰ্ড যিখিনি ডকুমেণ্ট আছে তাৰ লৈ গৈছে, এইখিনি লৈ গৈছে। লৈ যোৱাৰ পাছত আমি তেনেকে অলপ ডাউট লাগিছে অলপমান, মানে যদিও ইয়াৰ পৰা কিবা কাৰণত ব্ৰেইনৰ কিহত ওলাই গ'ল, কিন্তু সিটো তাতে যাই পানীৰ পৰা মৰাটো মোৰ অলপ ডাউট লাগে না। কোনোবা ল'ৰা, কোনোবা দুজন গুণ্ডা ল'ৰা, কিবা ধৰণৰ মদ খোৱা ল'ৰা, আজিকালি হোলীৰ দিন আছিলে, কোনোবা সেনে ধৰণৰ পিছা কৰি ছোৱালীজনীক ছাইড লৈ যায়, কিবা কানি কৰি ধৰি লওক পইচা পাতি কাঢ়ি পাছত আৰু তাতে মাৰি ধৰি তাতে পানীতে পেলাই দি